বিষাক্ত সাপৰ আতংক গোৱালপাৰা জিলাৰ খলিচাভিটা হিন্দুপাৰা গাঁৱত বিষাক্ত সাপৰ আতংক খলিচাভিটা হিন্দুপাৰা গাঁৱৰ চহৰ আলী মাষ্টাৰৰ বাসগৃহত বিষাক্ত সাপৰ উজান এটাৰ পিছত আন এটাকৈ ওলাইছে বিষাক্ত ফেটি সাপ ঘৰৰ চুকে কোণে কেৱল সাপ আৰু সাপ জানিব পৰা মতে চহৰ আলী মাষ্টাৰৰ ঘৰৰ ভিতৰত এটা গাঁতৰ পৰা ইতিমধ্যে 25টাকৈ বিষাক্ত সাপৰ পোৱালি ওলাইছে গাঁতটোত কেইবাটাও বিষাক্ত সাপ থকাৰ সন্দেহত আতংকিত হৈ পৰিছে চহৰ আলী মাষ্টাৰৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ উল্লেখযোগ্য যে যোৱা নিশা 3টাকৈ বিষাক্ত সাপৰ পোৱালি মাষ্টাৰৰ বিচনাত উঠিবলৈ ধৰোতে সাপকেইটাক প্ৰত্যক্ষ কৰে মাষ্টাৰ চহৰ আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে উল্লেখযোগ্য যে 3টা বছৰ পূৰ্বে উক্ত ঘৰখনতে বিষাক্ত সৰ্পদংশনত মৃত্যু হৈছিল চহৰ আলী মাষ্টাৰৰ স্ত্ৰী পুনৰ সেইখন ঘৰতে এটাৰ পিছত আন এটাকৈ সাপ ওলোৱাত অঞ্চলজুৰি বিৰূপ চাঞ্চল্যৰ লগতে আতংকৰ সৃষ্টি হৈছে মোৰ ঘৰত কালি 11টা বজাৰ পৰা সাপ ওলাই আহিছে কালি মানে যোৱাকালি দেউতাকে যেটো ঘৰত আছে সেইটো ঘৰত ওলাই আছে মোৰ দেউতাই বিছনাত টোপনি দি আছে 3টামান বজাত মোৰ দেউতাৰ বিছনাত উঠিবলৈ চেষ্টা কৰি আছে 3টা সেইটো আমি কিবা কি কৰি 3টা মাৰিছো আর সেইটো ঘৰত আকৌ 3 বছৰ আগত মোৰ মায়েকে এনেকুৱা হাপে ধ্বংস কৰি মাৰিছে সেইটো ঘৰতে আকৌ এবাৰ সেইটো 2 বছৰমান 3 বছৰ পিছত আকৌ সেইটো ঘৰত হাপ ওলাই আছে সেইটো মানে আমালোকৰ ঘৰৰ মানুহৰ খুব ভয়ংকৰতে সেইটো হাপ বন্ধনাই আছে ভয় লাগি আছে নি ভয় লাগি আছে কিমানটা মানে হাপৰ কি মানে এইটো কাল কুকুৰ বুলি কয় বলে এইটো আমি নাজানো যেহেতু চিনি পাই হেতু ক'ব পাৰিব মানুহৰ কথা হেবাই মই কৈ আছো কাল কুকুৰ বুলি কয় সেইটো আৰু বহুতো আছে মই গোটে ৰাতি ঘৰত বহি আছো মাৰবাৰ কাৰণে কিন্তু এইটো মাৰিব পৰা নাই সেইটো অলপ ওলাই আৰু অলপ ভিতৰত সোমাই যায় এতিয়া সেইটো ভয়তে মই গঠত পানী মাৰি আছো ডাঙৰ আৰু ডাঙৰটো আছো বুলি মই এইটো ভাবি আছো আৰু সৰু উলেক যদি আৰু বহুত কেইটা ওলাই আহিছে 40-50টা মান তেনেহলে ডাঙৰটো আছে তেনেহলে কিমানটা এই পোৱালি ইতিমধ্যে মিনিমাম 20টা লৈকে আমি ওলাই কেনে পাইছো 3টা মাৰিছো আমি 3টা মাৰিছো আৰু বাদবাকি কেইটা হেতু এটা হিফালে গেছে এতিয়া কি কৰি আছে এই এতিয়া হেতু ঘৰত মানে যেটো গত আছে গথত মই এটো পানী মাৰি আছো যে ডাঙৰ কিবা হেতু মোৰ ঘৰত এটো থাকিব লাগিব হতৰ তো মই হেৰি কৰবা নোৱাৰো এই কাৰণে তাত পানী দি আছো যদি ডাঙৰটো থাকে এটো গাঠত যদি থাকে এটো ওলাই আহিব নহলে তাৰ বেলেগ এটা ৰাস্তা থাকিলে তাৰ পৰা গুচি যাব মই হেতু প্ৰশ্ন চলাই আছো